নিফটি আৰু বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ মুভমেণ্ট আমাক দিলে তাৰ এটা আলোচনা কৰি লওঁ। লগতে কাইলৈৰ কাৰণে যিহেতু কাইলৈ মঙলবাৰৰ কাৰণে ধৰি লওক নিফটি আৰু বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ মুভমেণ্ট হয়তো দিব পাৰে, তো তাৰ কাৰণে আমি এটা মোটামুটি এটা পৰিকল্পনা কৰি লওঁ। আজি নিফটি ওপেন হ'ল অলমোষ্ট আপোনাৰ 24,330 লেভেলত। ওপেন হোৱাৰ লগে লগে ধৰি লওক কি হ'ল, আমাৰ প্ৰফিট বুকিং ষ্টাৰ্ট হৈ গ'ল আৰু লগে লগে ইয়াক কিমানলৈকে নামি আহিলে 24,280 লেভেললৈকে নামি আহিলে। 24,300টো আচলতে 300 যিটো ৰাউণ্ড লেভেল সেইটোৱে আচলতে আমাক ছাপোৰ্ট হিচাপে কাম কৰি আছিলে, আৰু সেই ছাপোৰ্ট জোনত থকা বায়াৰসকলে লগে লগে ধৰি লওক এনেকুৱা এটা মুভমেণ্ট ধৰি লওক আশা হয়তো কৰিয়ে আছিলে যে তললৈ হয়তো আৰু তললৈ আহিব পাৰে। চ' অহাৰ লগে লগে তেওঁলোকে বাইং ষ্টাৰ্ট কৰি দিলে। নেক্সট কেণ্ডেলডাল চাওক, সেই কেণ্ডেলডাল 9:20 কেণ্ডেল যিডাল, সেইডালত যথেষ্ট বাইং আমি দেখিবলৈ পালোঁ। কিন্তু সাধাৰণতে এনেকুৱা হয়, যেতিয়া মই আগৰ পৰা কৈ থাকোঁ ভিডিঅ'ত, যেতিয়া এটা আপ ট্ৰেণ্ড চলি থাকে, আপ ট্ৰেণ্ড চলি থাকোঁতে কিবা কাৰণত যদি মাৰ্কেটখন অলপ তললৈ আহিবলৈ হয় বা নৰ্মেলি অকণমান যদি এনেকুৱা হয় যে অলপ প্ৰাইচ ল'ত যদি পাবলৈ হয়, তেতিয়াহ'লে আমি কি কৰিব লাগে, আচলতে অলপ ডাউন মুভ অহালে ৰখিব লাগে। তো আমাৰ নিচিনাকে আৰু বহুত ডাঙৰ ডাঙৰ ধৰি লওক ট্ৰেডাৰ আছে যোনে নেকি বা ইনষ্টিটিউশ্যন হওক বা যিজনে নহওক, চবেই আচলতে ৱেইট কৰি থাকে কিছুমান লেভেললৈ অহালৈকে, যাতে তেওঁলোকে অলপ সস্তাত কিনিব পাৰে। কাৰণ ট্ৰেডিংটো হৈ গ'ল একমাত্ৰ বাইং আৰু চেলিঙৰে কাম। চ' যিসকল বায়াৰ আছে ধৰি লওক, তেওঁলোকে ৰখি থাকে এটা পইণ্টলৈ, এনেকুৱা পইণ্টত কিজানি আমি পাই যাম নি, বা এনেকুৱা অলপ কম দামত আমি পাই যাম নি। তো তেনেকুৱা দামত যদি পাই যায় তেতিয়াহ'লে লগে লগে বাইং ষ্টাৰ্ট কৰি দিয়ে। চ' আজিৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল। আজি যিহেতু অকণমান কম দামত পালে যোৱা শুক্ৰবাৰতকৈ, চ' সেইটো কাৰণে লগে লগে প্ৰথম বাইং আহি গ'ল। আৰু এইটো স্বাভাৱিক আচলতে। আমি প্ৰথমৰ কেণ্ডেলডাল যদি চাওঁ 9:15 কেণ্ডেলডাল, তাত যদি আমি RSI লেভেলটো চাওঁ, এটা বস্তু দেখিব, ই 50ৰ ওপৰত আছে। RSI যিটো লেভেলটো সেইটো সময়ত আছিলে 56 নে কিমান, যদি মই টাইম ফ্ৰেম 5 মিনিটৰ কৰি চাওঁ। ই আমাৰ যিটো মিডিয়াম জোন RSI 50 লেভেল যিটো আমাৰ আছে, তাতকৈ ওপৰতে আছিলে। আৰু স্বাভাৱিক কথা, যেতিয়াই প্ৰথমবাৰ ধৰি লওক RSI ওপৰৰ পৰা আহি পেলাই 50ৰ এই লেভেলডালত যেতিয়া খুন্দা মাৰিব, খুন্দা মৰাৰ লগে লগে প্ৰথমবাৰ মানে মেজৰিটি টাইম, সদায় বুলি নকওঁ মই, মেজৰিটি টাইম এই 50 যিটো জোন থাকিব, ই ওপৰৰ পৰা অহাৰ লগে লগে ই ছাপোৰ্টৰ কাম কৰে আচলতে তলত প্ৰথমবাৰ। চ' সেই কথাখিনি আমি মোটামুটি বুজি পাব লাগিব বা জানিব লাগিব। এতিয়া ইয়াৰ পিছত কি হ'ল, যিহেতু এই বায়াৰসকলে ধৰি লওক মাৰ্কেটখন ওপৰলৈ লৈ গ'ল, 300 ওপৰলৈ লৈ গ'ল, তাৰপিছত তেওঁলোকে আশা কৰিছিলে যে এই প্ৰাইচটো ধৰি লওক বা মাৰ্কেটখন আৰু ওপৰলৈ যাব। কিন্তু আমি দেখিবলৈ পালোঁ পুনৰবাৰ যেতিয়া 330 লেভেলেই পালেগৈ, আচলতে অপেন য'ত হৈছিলে সেইটো লেভেল পোৱাৰ পিছত কিন্তু বেলেগ নতুন বায়াৰ আচলতে এণ্ট্ৰি কৰা নাছিলে। আৰু নকৰাৰ কাৰণে কি হৈ গ'ল, 5-10 মিনিট মাৰ্কেটখন ৱেইট কৰাৰ পিছত পুনৰ চেলাৰসকল এক্টিভ হৈ গ'ল, আৰু তেওঁলোকে পুনৰবাৰ 300 লেভেলটো ব্ৰেক কৰি পেলাই নিফটিক 24,260 লেভেললৈকে পুনৰবাৰ তললৈ লৈ আহিলে। কিন্তু যিহেতু এইবাৰতো এটা বস্তু চাওক, RSI জাষ্ট 50 ক্ৰছ কৰি নামি গৈছিলে, তো ইয়াত লগে লগে ধৰি লওক ছাপোৰ্ট জোন ক্ৰিয়েট হ'ল। তো ছাপোৰ্ট ক্ৰিয়েট হোৱাৰ লগে লগে পুনৰবাৰ ইয়াক ওপৰলৈ নিবলৈ চেষ্টা কৰিলে বায়াৰসকলে, সফলো হ'ল তেওঁলোক। পুনৰবাৰ তেওঁলোকে 2 নম্বৰবাৰ 300ৰ লেভেলটো ব্ৰেক কৰিবলৈ তেওঁলোকে তাৰ ওপৰত নিফটিক ধৰি লওক ৰাখি দিলে। কিন্তু চেলাৰসকলে চেষ্টা যিহেতু কৰিয়ে আছে, তো তেওঁলোকে পুনৰবাৰ এডাল ডাঙৰ কেণ্ডেল বনায়, 10টা 30ত এডাল ডাঙৰ কেণ্ডেল বনাই পেলাই পুনৰবাৰ 270 লেভেললৈকে নমাই দিলে। কিন্তু হ'লেও তাতকৈ বেছি তললৈ তেওঁলোকে নমাবলৈ 10:30 লেভেলটোত চাওক, 10:30 টাইমটোত
যদিও ইমান ডাঙৰ এডাল কেণ্ডেল ধৰি লওক আমাৰ বনিছিলে, কিন্তু পুনৰবাৰ সেইডাল বনোতে RSI লেভেল কিন্তু মোটামুটি সেই 50ৰ লেভেলতে থাকিলে। সেইটো কাৰণে আমি ধৰি লওক অলপ কনফিডেন্ট আছিলো যে ই ব্ৰেক কৰিব পৰা নাই আচলতে। চেলাৰসকলে যিটো গতিত নিব বিচাৰিছে আচলতে তললে, সেইটো গতিত আচলতে নিব পৰা নাই। সেই এটা মানে ধৰি লওক এইবোৰ কথাও বুজি পাব লাগিব। কাৰণ এই যিহেতু ইম্পৰ্টেণ্ট ছাপোৰ্ট আছে 300ৰ ছাপোৰ্ট, 24,300ৰ ছাপোৰ্ট, তাত যথেষ্ট বায়াৰ আছে আচলতে। সেই বায়াৰসকলে সহজে মানে ইয়াক একেবাৰে তললৈ যাবলৈ দিয়া নাই। চেলাৰে বাৰে বাৰে চেষ্টা কৰিছে, তাৰপিছতো পুনৰবাৰ চেষ্টা কৰি মোটামুটি 24,250ৰ ওচৰে পাজৰেলৈকে আনিছিলে। কিন্তু আমি যিটো লেভেল, আমি ছাপোৰ্ট লেভেল আমি আগৰ পৰাই ড্ৰ কৰি ৰাখিছিলোঁ, 24,000, আজি এইটো আপডেট কৰিছোঁ 24,200 পৰা 24,230ৰ যিটো লেভেল আমাৰ আছে, সেই লেভেলটোৰ ওচৰে পাজৰে আহি পেলাই ছাপোৰ্ট লৈ পুনৰবাৰ কিন্তু নিফটিয়ে 300 ঘৰ পাৰ কৰি পেলাই ক্লজিং 24,320ত দিছে। এতিয়া আজি মাৰ্কেটখন মোটামুটি আৰম্ভত 24,330তে হৈছিলে আৰু শেষ 24,320ত হ'ল। মানে আল্টিমেটলি ই সাইডৱেজে থাকিলে গোটেই মাৰ্কেটখন। হ'লেও 2-4টা এনেকুৱা মুভ দিছিলে য'ত নেকি আমি অপশ্যন বায়াৰ হিচাপে আমি সুবিধা ল'ব পাৰিলোহেঁতেন। এতিয়া কোনে কোনে ল'ব পাৰিছে নাই পৰা সেইটো ডিপেণ্ড কৰে। মই ধৰি লওক আজি নিফটি মই ট্ৰেড কৰা নাছিলোঁ, মই বেংক নিফটিত এটা ট্ৰেড লৈছিলোঁ, সেইটো মই বেংক নিফটি আলোচনা কৰোঁতে দেখাম। এতিয়া কাইলৈ কাৰণে যদি আমি প্লেন কৰিবলৈ হয়, তেতিয়াহ'লে আমি কি কি চাব লাগিব? এতিয়া 1 ডে টাইম ফ্ৰেমত যদি আমি এবাৰ চাওঁ, তেতিয়াহ'লে এটা বস্তু চাব, মই ফিবনাচি লগাই ৰাখিছোঁ 1 ডে লেভেলত, মানে ডাঙৰ টাইম ফ্ৰেমত। তো আমি কণ্টিনিউ আপ গৈ আছোঁ, ৰেড যদিও ৰেড কেণ্ডেল বনিছে তথাপি আমি ওপৰলৈকে গৈ আছোঁ। ওপৰলৈ গৈ থাকি কি হ'ল, 4 জুলাই দিনাখন, এইটো 5 জুলাই দিনাখন ই অলপ ডাউন চাইডৰ মানে ধৰি লওক মুভমেণ্ট দিছিলে, কিন্তু হ'লেও ধৰি লওক কি হ'ল, গ্ৰীণ কালাৰতে ক্লজিং দিলে। আৰু আজি 8 তাৰিখে যদিও এডাল ধৰি লওক মোটামুটি ৰেডতে ক্লজ হৈছে, তথাপিও তলফালৰ পৰা যথেষ্ট বাইং আমি দেখিছোঁ। আৰু ক্লজিং মোটামুটি আমাৰ আগৰ প্ৰিভিয়াছ ডেৰ সমানে দিছে বুলি ক'লেও বেয়া নহয়। চ' এইখিনিতে আমি ধৰি লওক বিয়াৰিছ এংগলৰ পৰা আমি আচলতে চাব নোৱাৰোঁ। আজিৰ ডেটত মানে আমি বিয়াৰিছ ভিউ এটা আনিব এই মুহূৰ্তত হোৱা নাই, কাৰণ আমাৰ ইম্পৰ্টেণ্ট যিকেইটা লেভেল আছে সেই লেভেলকেইটাৰ ওপৰতে যিহেতু নিফটিয়ে ট্ৰেড কৰি আছে, সেইটো কাৰণে ডাঙৰ কিবা এটা চেলিং কাইলৈকে আহি যাব বুলি আমি ভাবিব নোৱাৰোঁ আচলতে। আহিব পাৰে, আহিলে এইটোতো বেলেগ কথা। কাইলৈ যদি বহুত ডাঙৰ গেপ ডাউন হৈ যায়, তাৰপিছত যদি কণ্টিনিউ চেলিং আহে, সেইটো বেলেগ কথা। কিন্তু এই মুহূৰ্তত আমি টেকনিকেলি আচলতে গোটেই বস্তুখিনি চাব লাগিব। ইমান দিনৰ মূৰত আচলতে একেলেথাৰিয়ে কণ্টিনিউ ওপৰলৈ গৈ থকা পিছত প্ৰফিট বুকিং অহাটো স্বাভাৱিক আছিলে। মই এই কেণ্ডেল আমি সেইটো কাৰণে প্ৰফিট বুকিং আহিছিলে বুলিয়ে ধৰি ল'লোঁ। আজি যিডাল বনিলে সেইডাল মোটামুটি ধৰি লওক প্ৰফিট বুকিঙৰ পিছত নতুন বায়াৰ আচলতে গোট খাইছে বুলিও ধৰিব পাৰোঁ। এতিয়া সেইটো কাৰণে অহা দিনকেইটাত চাব লাগিব যে নিফটিয়ে আমাৰ যিটো যদি আপ ট্ৰেণ্ডতে ই আকৌ থাকিবলৈ হয়, তেতিয়াহ'লে হয়তো আৰু এদিন বা দুদিন ইয়াতে এই জেগাটোতে ৱেইট কৰি পেলাই ই পুনৰ ওপৰলৈ যাবলৈ চেষ্টা কৰিব পাৰে। কিন্তু RSI যিটো আমাৰ লেভেল আপোনালোকে দেখিছেনে, 1 ডে টাইম ফ্ৰেমত আচলতে অলমষ্ট 70 পাৰ হৈ আছে। এইখিনিতে এনেকুৱা হয় ঘটনাটো, RSI সদায় আচলতে 70ৰ ওপৰত কণ্টিনিউ নাথাকে। ই কুল ডাউন হ'বৰ কাৰণে তললৈ আহে আচলতে। কুল ডাউন হৈ পেলাই পুনৰবাৰ ই আকৌ ওপৰলৈ যায়। তো এই মুহূৰ্তলৈকে আমি তেনেকুৱা তললৈ অহাটো দেখা নাই। আৰু আহিলেও প্ৰথমবাৰ যদি আহে আচলতে 70ৰ যিটো লেভেল আছে সি অলপ হ'লেও ছাপোৰ্ট দিবলৈ চেষ্টা কৰিব প্ৰথম নামি আহোঁতে। হয়তো এনেকুৱা হ'ব পাৰে যে 70 বা 67লৈকে নামি পেলাই বা 65লৈকে নামি পেলাই পুনৰবাৰ ই 70 ব্ৰেক কৰি ওপৰলৈ গুচি গ'ল, ধৰি লওক আপ ট্ৰেণ্ড দি দিলে, তেনেকুৱাও হ'ব পাৰে। বা কাইলৈ গেপ আপ হওঁতেই যদি গেপ আপ হৈ যায় ডাঙৰ, তেতিয়াও ধৰি লওক ই 75 ক্ৰছ কৰি ওপৰলৈ গুচি যাব। তো কি হ'ব দেখা যাব, কিন্তু সাধাৰণতে 70 ওপৰত যেতিয়া থাকে তেতিয়াহ'লে আমি এটা বস্তু নিশ্চিন্ত হৈ থাকিব পাৰোঁ যে ই কুল ডাউন হ'বলৈ তললৈ আহিব মানে। আৰু যেতিয়া আহিব
একেবাৰে কমকে হ'লেও ই যিটো 50 লেভেল আচলতে তালৈকে আহিব পাৰে বুলি আমি টাৰ্গেট লৈ যাব পাৰোঁ। আহিব বুলি কথা নাই, ইয়াতে ধৰি লওক প্ৰাইজ একশ্যন বনাই পেলাই পুনৰ ওপৰলৈ গুচি যাব পাৰে, কিন্তু 50 লেভেলটোলৈকে প্ৰথমবাৰ টাচ কৰিবলৈ আহিব পাৰে বুলি আমি ধৰি ল'ব পাৰোঁ। এতিয়া যেতিয়া হ'ব তেতিয়া দেখা যাব সেইটো। তো ওৱান ডে ফ্ৰেমত যদি চাওঁ আমি তেনেকুৱা বিয়েৰিছ ভিউ আমি বৰ্তমানতো একো দেখা নাই, আৰু সেই বিয়েৰিছ এংগলৰ পৰা চাবলৈ হ'লে একেবাৰে কমকে হ'লেও নিফটি আচলতে 0.6ৰ যিটো লেভেল ফিবনাচিৰ 24,000 লেভেল ব্ৰেক কৰিব লাগিব। 24,000 লেভেল ব্ৰেক কৰি পেলাই যদি ছাষ্টেইন হয় তেতিয়াহে আচলতে ডাঙৰ চেলাৰসকলে চেল কৰিবলৈ সাহস কৰিব বা চেল কৰিবলৈ ষ্টাৰ্ট কৰিব। তাৰ আগতে এতিয়া ধৰি লওক সৰু সুৰা প্ৰফিট বুকিঙে ডেইলি লেভেলত যদি চাবলৈ যাওঁ, সেই নতুন যিখিনি বায়াৰ আছে তেওঁলোকেই প্ৰফিট বুকিং কৰিব বা তেনেকুৱা ধৰণৰ এক্টিভিটি কৰি থাকিব আচলতে। ডাঙৰ ডাঙৰ চেলাৰসকল আচলতে ঘপককৈ জঁপিয়াই নপৰে, যেতিয়ালৈকে এটা ইম্পৰ্টেণ্ট লেভেল 0.6 যিটো আমাৰ ফিবনাচি লেভেল আছে প্ৰায় 24,000 আহিছে সেইটো ব্ৰেক নহয়। আৰু আমি হৈ গ'লো ডেইলি ট্ৰেডাৰ, আমি ইণ্টাৰডে লেভেলত যিহেতু আমি কৰোঁ সেইটো কাৰণে ওৱান ডে টাইম ফ্ৰেমটো আমি চোৱা ভাল, কিন্তু ট্ৰেডিং কৰোঁতে আমি সেই কম টাইম ফ্ৰেমতে যিহেতু কৰিম সেইটো কাৰণে কম টাইম ফ্ৰেমতো আমি এনালাইজখিনি আচলতে কৰি থোৱাটো উচিত। কাইলৈ কাৰণে এনেকুৱা কথা, যদিহে নিফটিয়ে 24,360 ব্ৰেক কৰি পেলাই যদি তাত টিকিব পাৰে, যিটোৱে বৰ্তমান আমাৰ ৰেজিষ্টেন্স হিচাপে কাম কৰি আছে, তেতিয়াহ'লে ইয়াৰ প্ৰথম যিটো টাৰ্গেট লেভেল থাকিব সেইটো হ'ব 24,420, আৰু 24,420 যদি ই ভাঙিব পাৰে ভালকে আৰু তাত যদি ভাঙি পেলাই টিকিব পাৰে তেতিয়াহ'লে নেক্সট ছেকেণ্ড টাৰ্গেট লেভেল থাকিব আমাৰ 24,480, মানে 500 লেভেলটো আচলতে। কিন্তু 500 প্ৰথমবাৰ 500 হিট কৰিবলৈ গ'লে ডেফিনেটলি তাৰপৰা চেলাৰসকল এক্টিভ হৈ যাব, তাক তললৈ নমাই আনিব। সেইটো কাৰণে আমি 10-20 পইণ্ট আচলতে আগতেই এক্সিট হৈ দিয়াটো উচিত আচলতে, বা আমি কোৱান্টিটি কমাই দিয়াটো ভাল। সেইটো হৈ গ'ল ট্ৰেডিং টেকনিক। আৰু 24,500 ওপৰখিনি এতিয়া বৰ্তমান আলোচনা নকৰোঁ, সেইটো যেতিয়া হ'ব তেতিয়া দেখা যাব। বাকী 24,300 লেভেলটো বৰ্তমান আমাৰ কাৰণে আজি ডেটতো ইম্পৰ্টেণ্ট হৈ আছে, যিহেতু তাৰ ওপৰতে আমি ক্লজিং দিছোঁ। চ' কাইলৈ যদি কেনেবাকৈ 24,300 লেভেলটো ব্ৰেক কৰি টিকে নিফটি, তেতিয়াহ'লে প্ৰথম আমি যিটো ছাপোৰ্ট আৰু টাৰ্গেট জোন পাম সেইটো হ'ব 24,200 পৰা 24,230 যিটো লেভেল আছে, এই লেভেলটোৱে আমি প্ৰথম টাৰ্গেট হিচাপে পাম। যদি আমি পুট বাই কৰি পেলাই যাওঁ তেতিয়াহ'লে আমি প্ৰথম টাৰ্গেটটো য'ত হিট কৰিবহি সেইটো হ'ল 24,200 পৰা 24,230 যিটো লেভেল, সেইখিনিৰ পৰা আহি প্ৰথমবাৰ হয়তো আহি পেলাই ছাপোৰ্টো ল'ব পাৰে যদিহে ই মাৰ্কেট ডাউন ছাইডত আহে। মই গেপ ডাউন চেপ ডাউনৰ কথা কোৱা নাই, নৰ্মেল যদি ফ্লেট অপেনিং হৈ পেলাই মুভমেণ্ট দিয়ে সেইটো কথা কৈ আছোঁ। আৰু 24,230 বা 24,200 লেভেল যদি ক্ৰছ কৰিবলৈ হয় বা ইয়াক ব্ৰেক কৰিবলৈ হয় তেতিয়াহ'লে ছেকেণ্ড ইমিডিয়েট যিটো আমি ছাপোৰ্ট পাম বা যিটো টাৰ্গেট জোন থাকিব আমাৰ সেইটো হ'ব 24,150 পৰা 24,170 যিটো এৰিয়া আছে, সেই এৰিয়াটো যথেষ্ট আমাৰ ধৰি লওক অকণমান ষ্ট্ৰং জোন বুলি আমি ক'ব লাগিব, যিহেতু আগতেও তাত কেইবাবাৰো তাৰপৰা ছাপোৰ্ট লৈ পেলাই নিফটি বহুত ওপৰলৈ গৈছে বা 300 লেভেল ব্ৰেক কৰি পেলাই গৈছে। আৰু এই লেভেলটো 24,150 পৰা 70 লেভেলটো ব্ৰেক কৰিবলৈ আচলতে নিফটিয়ে যথেষ্ট টাইম লৈছিলে। চ' যথেষ্ট বায়াৰ ধৰি লওক এই জোনটোত আছে আজিৰ ডেটত। সেইটো কাৰণে এই জোনটো যদি কিবা কাৰণত ভাঙে তেতিয়াহে আমি আচলতে নিফটিত ডাঙৰ টাৰ্গেটৰ কাৰণে যাব পাৰিম। আৰু একেবাৰে ওচৰৰ যিটো মানে ছাপোৰ্ট লেভেল সেইটো আমি অলমষ্ট 24,045 পৰা 55 লেভেলত আমি দেখিবলৈ পাম। এতিয়া যথেষ্ট দূৰত আছে, সেইটো কাৰণে ইয়াতকৈ বেছি তললৈ আমি প্লেন নকৰোঁ। বাকী যদি লাইভ মাৰ্কেটত কাইলৈ কিবা তেনেকুৱা দেখোঁ বা বোলে বহুত ডাঙৰ গেপ ডাউন হৈ গ'ল বা কিবা কাৰণত বোলে হেভি চেলিং আহিছে, এইবিলাক লেভেল চব বোলে ভাঙিছে, তেতিয়া আমি আপডেট কৰিম বাৰু, সেইটো এটা বেলেগ কথা। কিন্তু আজিৰ ডেটত মানে যিহেতু এটা বুলিছ ট্ৰেণ্ডত নিফটি আছে, চ' ইমান বহুত তললৈকে এতিয়া সদ্যহতে প্লেন নকৰোঁ। এইবিলাক আছে, আমি বনাই থৈছোঁ লেভেলবিলাক যথেষ্ট, কিন্তু এতিয়া সেইটো আলোচনা নকৰোঁ। বাকী
ৰেজিষ্টেঞ্চ লেভেল আমাৰ প্ৰথমটো ৰেজিষ্টেঞ্চ 24,360, কাইলৈ যদি গেপ আপ কিবা কাৰণত হৈ যায় 360 ওপৰত হৈ পেলাই যদি সি 360 ওপৰতে ছাষ্টেইন কৰে, তেতিয়াও আমি আপ মুভৰ কাৰণে প্লেন কৰিব পাৰোঁ। আৰু ডাউন মুভৰ কথা ক'লোৱেই অলৰেডি। চ' বিশেষ নাই। যদি আমি 15 মিনিটৰ টাইম ফ্ৰেমত চাওঁ, তেতিয়াও ই মোটামুটি বুলিছ জোনতে বৰ্তমান আছে। চ' সেইটো কাৰণে আমি যিকেইটা ওপৰ লেভেলত ৰেজিষ্টেঞ্চ লেভেল আছে বা টাৰ্গেট লেভেল আমাৰ কাৰণে আছে, সেইকেইটা হাইলাইট কৰি ৰাখিছোঁ। আৰু দেখা যাওক কাইলৈ নিফটিয়ে কেনেকুৱা মুভমেণ্ট দিয়ে, সেইটোৰ ওপৰত বেছ কৰি পেলাই আমি ট্ৰেড ল'ম। এতিয়া আমি বেংক নিফটিটো এবাৰ চাই লওঁ। 15 মিনিটৰ টাইম ফ্ৰেমত চাইছোঁ বেংক নিফটি। আজি বেংক নিফটি অলপ আচলতে উইক হৈ আছে। HDFC বেংক যথেষ্ট ধৰি লওক ডাউন চাইডত আছে, সেইটো আপোনালোকে দেখিবলৈ পাইছিলে। শুকুৰবাৰেও যথেষ্ট HDFC বেংক ডাউন আছিলে। আৰু যিহেতু ইয়াৰ OTS টো চবতকৈ বেছি বেংক নিফটি HDFC বেংকৰ, সেইটো কাৰণে HDFC বেংকৰ মুভমেণ্টৰ ওপৰত আচলতে বহুতখিনি ডিপেণ্ড কৰে। আজি টাইম ফ্ৰেম 15 মিনিটত যদি মই বৰ্তমান চাওঁ, অপেনিং হৈ পেলাই ইয়াক আচলতে গেপ ডাউন অপেনিং যিহেতু হৈছিলে, আৰু আমাৰ কাৰণে এটা ৰাউণ্ড লেভেল 52,800 আমাৰ এটা মোটামুটি ভাল ছাপোৰ্ট জোন হিচাপে আমাৰ কাম কৰি আছিলে। সেই লেভেলটো ওচৰে পাজৰে অপেনিং হৈছিলে আৰু লগে লগে আমাক ধৰি লওক কি কৰিলে, তললৈ লৈ আহিলে। তললৈ লৈ আহিলেও এটা বস্তু চাব, RSI লেভেলটো আচলতে 30 তলত গুচি গ'ল। অলমষ্ট 15 মিনিটতো প্ৰায় 20 ওচৰে পাজৰে গুচি গ'ল। চ' ইমানখিনি আচলতে অহাৰ পিছত আৰু এবাৰ ধৰি লওক পুট লৈ পেলাই আমি বিশেষকৈ অপশ্যন বায়াৰ হিচাপে আৰু এবাৰ পুট লৈ পেলাই মানে তললৈ মাৰ্কেটখন যাব বুলি ভবাটো অকণমান ভুল হয় আচলতে। এনেকুৱা যদি ধৰি লওক ডাউন মুভটো দিওঁতে যদি RSI লেভেলটো 50 ওচৰে পাজৰেও থাকে বা 46, 47, তেতিয়াও আশা কৰিব পাৰি যে এটলিষ্ট ই আৰু 20 পইণ্টমান ডাউনলৈ আহিব। কিন্তু অলৰেডি প্ৰথমডাল কেণ্ডেলতে ই আচলতে অলমষ্ট আপোনাৰ 30 তলত গুচি গ'ল। চ' সেইটো কাৰণে এনেকুৱা দেখাৰ লগে লগে আমি অলপ কনফাৰ্ম হৈ যাওঁ যে অকণমান দেৰি পিছতে হয়তো বাইং ষ্টাৰ্ট হৈ যাব বা বাইং আহিব পাৰে। আৰু ঠিক তেনেকৈ এটা ইউ পেটাৰ্ণ বনাই পেলাই নিফটিয়ে 15 মিনিটত যদি চাওঁ, তেতিয়া লাহে 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 ই ওপৰলৈ যাবলৈ ষ্টাৰ্ট কৰি দিলে। আৰু আজি অকণমান মুভমেণ্টটো আছিলে নিফটি বেংকত, কিন্তু হ'লেও যিখিনি মুভমেণ্ট দিলে ইমান তেনেকুৱা ধৰি লওক মানে কি ক'ম, ইমান এনেকুৱা মুভমেণ্টটো নহয় যে মানে প্ৰত্যেকটো মুভমেণ্টে বোলে আমি ধৰিব পাৰিছোঁ, তেনেকুৱাও নহয়। ই আপ ডাউন যথেষ্টখিনি কৰিলে। এই পেটাৰ্ণটো আচলতে আমি কেটচ কৰিব পাৰিব লাগিছিলে, সেইটো অলপ ভুল হৈ গ'ল, এইটো ধৰিব নোৱাৰিলোঁ। কাৰণ এইডাল কেণ্ডেল চাওক, মোটামুটি 52,000 আমাৰ যিটো ছাপোৰ্ট আছিলে তাৰ আশে পাশে আহি পেলাই ছাপোৰ্ট লৈছিলে, আচলতে ছাপোৰ্ট কেণ্ডেল বনাইছিলে। আৰু RSI ভেলিউ যথেষ্ট সেইটো সময়ত পজিটিভেই আছিলে কল ছাইডত ল'ব পৰাকৈ, কিন্তু সেইটো আচলতে মিছ হৈ গ'ল। মই আজি এটা ট্ৰেড লৈছিলোঁ, সেইটো পুট ছাইডতে লৈছিলোঁ। যদি টাইম ফ্ৰেমটো কমাই পেলাই চাওঁ, 5 মিনিটত যদি মই চাওঁ, তেতিয়াহ'লে আজি আৰম্ভ কৰা হৈছিলে, আচ্ছা এডাল আমাৰ 5 মিনিটৰ আৰম্ভণি কেণ্ডেল। দুই নম্বৰটা কেণ্ডেলতে ধৰি লওক, এডাল যিহেতু গেপ ডাউন হৈছিলে, গেপ ডাউন হৈয়ে চাওক এডাল হেমাৰ কেণ্ডেল 5 মিনিটত বনাই দিলে। আচলতে এডাল দেখাৰ লগে লগে মানে পুনৰবাৰ মানে পুট ল'বলৈ, ইয়াৰ পিছতে নেক্সট পুট বাই কৰিবলৈ যথেষ্ট মানে সাহস লাগিব, আৰু পৰাপক্ষত নকৰাই ভাল। 2 নম্বৰডাল কেণ্ডেল চাওক 5 মিনিটৰ, ই যথেষ্ট ডাঙৰ এডাল গ্ৰীণ কেণ্ডেল বনালে, কিন্তু ই আচলতে কি হ'ল, যিটো চেলিং জোন আছিলে আমাৰ 52,700ৰ যিটো জোন আছিলে, তাক আচলতে ক্ৰছ কৰিব পৰা নাছিলে। যি কাৰণে মই আচলতে 9:30 এটা ডাউন চাইডৰ ট্ৰেড লৈছিলোঁ, আৰু 10 মিনিটৰ পিছতে এটা ভাল মুভমেণ্ট পালোঁ।
এডাল ধৰি লওক এই ডাঙৰ কেণ্ডেলডালতে মই এক্সিটো কৰি দিলোঁ প্ৰায় মোৰ যিটো 40 পইণ্টছৰ টাৰ্গেট থাকে সেইটো কমপ্লিট যিহেতু হৈ গ'ল প্ৰায় 48 পইণ্ট মই পালোঁ তাতে মই লগে এক্সিট কৰি দিলোঁ এতিয়া এইখিনিত মই ট্ৰেড লোৱা লজিকটো কি আছিলে বুলি যদি মই কওঁ এটা বস্তু চাব প্ৰথম কথা হৈ গ'ল মাৰ্কেট গেপ ডাউন অপেনিং হৈছে গেপ ডাউন অপেনিং হৈ যোৱাৰ লগে RSI ভেলুটো মই প্ৰথম চাওঁ RSI ভেলু ধৰি লওক আমাৰ ছাপৰ্টৰ ওচৰে পাজৰে আছে লগতে এডাল হেমাৰ কেণ্ডেলৰে আৰম্ভ হৈ যিহেতু কৰিছে সেইটো কাৰণে বাইং অহাটো স্বাভাৱিক মানে আৰু হেতুকে প্ৰমাণ কৰি দেখাই নেক্সট কেণ্ডেলতে যথেষ্ট বাইং আহিলে হলেও কিন্তু আগদিনাখনৰ যিটো লেভেল আছিল আমাৰ আগদিনাখন শুকুৰবাৰে যিটো লেভেলত সেলিং আহিছিলে প্ৰায় 52700 ৰেঞ্জত সেলিং আহিছিলে আচলতে সেই লেভেলটো ধৰি লওক পাৰ হ'ব পৰা নাছিলে আৰু এই লেভেলটো ডেফিনেটলি আগৰ সেলাৰ সকলটো বৰ্তমান বহিয়ে আছে সো হেতু কাৰণে যেহেতু ই কোনো ধৰণৰ ধৰি লওক ডাঙৰ মুভমেন্ট নিদিয়াকে এই 700 ৰেঞ্জত যেহেতু গৈছিলে তো এমানটো চিওৰ আছিলো মই যে ইয়াক প্ৰথমবাৰ যেহেতু গৈছে ৰাতিপুৱাতে গৈছে তাকো 12টা বজাৰ আগতেই যেহেতু গৈছে তো প্ৰথমবাৰ যোৱাৰ লগে সেই সেলাৰখিনিয়ে কেতিয়াও ইয়াক সহজে ধৰি লওক ওপৰলৈ যাবলৈ নিদিয়ে তাতে ধৰি লওক HDFC বেংক অলৰেডি ডাউনত আছে মাইনাছত আছে সো হেতু কাৰণে মই আসলে ডাউন সাইডৰ ট্ৰেডটো প্ল্যান কৰিছিলো আৰু সাকসেসও হলো ধৰি লওক আৰু যেহেতু ৰাতিপুৱা মুভমেন্টটো যথেষ্ট ফাষ্ট হয় হেতু কাৰণে যিমান পাৰি মানে যদি টাৰ্গেট হিট হৈ যায় তেতিয়ালে এক্সিট কৰি দিয়া ভাল তাৰ পিছতো ধৰি লওক ডাউন সাইডত মুভমেন্ট দিছে নিদিয়া নহয় কিন্তু ধৰি লওক যথেষ্ট মানে লাহে ধীৰে মুভমেন্ট বিলাক দিছে এনেকুৱা নহয় যে যথেষ্ট ফাষ্ট মুভমেন্ট দিছে সো আজি লো মোটামুটি 52040 ওচৰৰ পাজৰলৈকে আজি লো লগাই আহিছে এটা কথা মই আসলে আজি ভাবিছিলো হয়তো বেংক নিফটি আজি আপসাইডত যেটো মানে ধৰি লওক মুভমেন্ট দিলে তললে অহাৰ পিছত ওপৰ সাইডে মানে যেটো মুভমেন্ট দিলে হেতু হিচাপত মানে 52500 যেটো এটো আমাৰ ৰেঞ্জ আছিলে এই ৰেঞ্জটো আসলে ব্ৰেক কৰি পেলাই সাস্টেইন হ'ব বুলি আসলে মই ভাবিছিলো আৰু হোৱাটো আসলে জৰুৰী আছিল কাৰণ যদি আমি বেংক নিফটিকো পজিটিভ লৈ পেলাই যাব বিচাৰো বা আপ ট্ৰেন্ডতে আছে বুলি লৈ যাব বিচাৰো তেতিয়া হলে আসলে আজি কমকে হলো 52500 ৰ ওচৰে পাজৰে ই ক্লোজিং দিব পাৰিব লাগিছিল যেনেকে আমাৰ নিফটিয়ে এটা 300 পাৰ কৰি পেলাই 320 ক্লোজিং দিছে ঠিক তেনেকে 500 টো ব্ৰেক কৰি পেলাই এটলিষ্ট 510 বা 20 বা 500 ৰ ওপৰত এটা ক্লোজিং দিব পাৰিব লাগিছিল কিন্তু আমাৰ ইয়াৰ এভাৰেজ ক্লোজিং আসলে 52425 ৰ আহিছে সো হেতু কাৰণে কাইলে ওপেনিংটো কেনেকুৱা হয় হেতুৰ ওপৰতো বহুতখিনি ডিপেন্ড কৰিব এতিয়া গ্যাপ আপ হ'ব নে গ্যাপ ডাউন হ'ব নে ফ্ল্যাট ওপেনিং হ'ব আমি নাজানো সো ধৰি লৈছো যদি আমি কেনেবাকে 52500 ৰ ওপৰত যদি আমি টিকিব হয় বা 52500 ৰ ওপৰত যদি বেংক নিফটি সাস্টেইন হৈ যায় তেতিয়া হলে আমি যেটো ফাৰ্স্ট টাৰ্গেট লেভেল পাম হেতু হল 52800 ৰ যেটো লেভেল হেতু কাৰণে প্ৰথমবাৰ বেংক নিফটি আগবাঢ়িব আৰু 52800 ৰ লেভেলটো যদি ব্ৰেক কৰে তেতিয়া হলে যেটো 53000 ৰ ৰাউন্ড লেভেল হেতু ওচৰলৈকে প্ৰথমবাৰে বেংক নিফটি যাবলৈ চেষ্টা কৰিব আৰু 53000 ৰ ৰাউন্ড লেভেলটো যেহেতু এনেকুৱা এটা লেভেল যত যথেষ্ট সংখ্যক সেলাৰ আজি ডেটত বহি আছে সো এনেকুৱা নহয় যে ই সিধা গৈ পেলাই 53000 ৰ লেভেল ব্ৰেক কৰি দিব ই 53000 ৰ ওচৰে পাজৰে গৈ পেলাইও ৰেজিস্ট্যান্স ল'ব পাৰে বা এবাৰলে 53000 প্ৰথমবাৰ হয়তো ব্ৰেক কৰি পুনৰবাৰ ইয়াক হয়তো সেলাই তললৈ লৈ আহিব পাৰে সো হেতু কাৰণে 53000 ৰাউন্ড লেভেলটোৱে আমাৰ সেকেন্ড টাৰ্গেট বুলি আমি ধৰি পেলাই যাব পাৰো তাৰ ওপৰত যদি যায় তেতিয়া হলে ধৰি লওক শৰ্ট কভাৰিং মান যাব পাৰে তো 53175 ত আসলে প্ৰথমটো আমি ৰেজিস্ট্যান্স পামগে গৈ আৰু তাৰ ওপৰত যদি যাবলৈ হয় তেতিয়া হলে 53400 ত আমি ৰেজিস্ট্যান্স পামগে ৰেজিস্ট্যান্স মানে এটা আসলে আমাৰ টাৰ্গেট লেভেলটো হয় কিন্তু সদ্যহতে ইমান দূৰ ভবা নাই বেংক নিফটিৰ কাৰণে আসলে ইমানখিনি কৰাটো একো ডাঙৰ কথা নহয় ইমান ডাঙৰ মুভমেন্ট এটা দিয়াটো একো ডাঙৰ কথা নহয় কিন্তু যেহেতু ধৰি লওক এই
আজি ইয়াৰ মুভমেণ্টটো ইমান তেনেকুৱা ধৰি লওক গতিশীল নহয় আচলতে, সেইটো কাৰণে বৰ্তমান আমি ইমান দূৰলৈ নাভাবি 53,000 ৰাউণ্ড লেভেলটো ওচৰে পাজৰেলৈকে আমি টাৰ্গেট উলিয়াই ৰাখিছোঁ, বা আমি হয়তো যদি যায় ইমানটো যাব পাৰে বুলি ধৰি ৰাখিছোঁ। ঠিক তেনেকৈ তললৈ যদি চাওঁ আমি, আজি আমি এটা ছাপোৰ্ট জোন যিটো আমি বনাইছোঁ সেইটো হৈছে 52,200। এতিয়া 52,200ৰ ছাপোৰ্ট যদি কেনেবাকৈ বেংক নিফটিয়ে ভাঙি দিয়ে, তেতিয়াহ'লে আমি 51,975ৰ আমি ফাৰ্ষ্ট টাৰ্গেট লেভেলটো পাম। আৰু এই টাৰ্গেট লেভেলটোৱে আচলতে আমাৰ ছাপোৰ্ট লেভেলো, এনেকুৱা নহয় যে এইটো ভাঙি পেলাই একেবাৰতে ভাঙি গুচি যাব। ই হয়তো এইখিনিত আহি পেলাই ৰখি অলপ সময় ধৰি লওক ট্ৰেড কৰি পেলাই তাৰপিছতো ভাঙিব পাৰে, বা অকণমান ওপৰলৈ পুনৰবাৰ ই 200 ফাললৈ মুভমেণ্ট এটা দি পেলাই বা 100ৰ ফালে মুভমেণ্ট এটা দি পেলাই পুনৰবাৰ ঘূৰি আহি হয়তো 52,000ৰ লেভেলটো ব্ৰেক কৰিব পাৰে। আজিৰ দিনত যদি চাবলৈ যাওঁ 52,000 লেভেলত যথেষ্ট ধৰি লওক যথেষ্টখিনি বায়াৰ ধৰি লওক আছে অলৰেডি। চ' সেইটো কাৰণে ইমান সহজে হয়তো তেওঁলোকে 52,000 লেভেলটো ভাঙিবলৈ নিদিব। আৰু যদি কেনেবাকৈ 52,000 লেভেলটো ভাঙে, তেতিয়াহ'লে আমি অকণমান ডাঙৰ টাৰ্গেট হয়তো পাব পাৰোঁ। 51,975ৰ যদি আমাৰ লেভেলটো ব্ৰেক হয়, তেতিয়াহ'লে আমি ছেকেণ্ডটো 51,755ত আমি ছেকেণ্ড টাৰ্গেট বা ছাপোৰ্ট লেভেল আমি দেখিব পাৰোঁ। আৰু সেইটোক যদি কেনেবাকৈ ব্ৰেক কৰে, তেতিয়াহ'লে থাৰ্ড যিটো আমি পাম সেইটো 51,500ৰ লেভেল। চ' বৰ্তমান আমি 51,500ৰ লেভেললৈকে ধৰি লওক প্লেনটো কৰি ৰাখোঁ। বাকী যেতিয়া নিফটিয়ে ধৰি লওক বেংক নিফটিয়ে যেতিয়া কাইলৈ মুভমেণ্ট দিব বা অহা দিনকেইটাত মুভমেণ্ট দিব, সেই মুভমেণ্টৰ ওপৰত বেছ কৰি পেলাই আমি টাৰ্গেট লেভেল আৰু তলৰ ছাপোৰ্ট লেভেলখিনি আমি এডজাষ্ট কৰি থাকিম। বাকী কাইলৈ কেনেকৈ ট্ৰেড প্লেন কৰিব সেইটো যদি ক'বলৈ হয়, ডিছকাছ কৰিবলৈ হয়, তেতিয়াহ'লে প্ৰথম হৈ গ'ল আমাৰ কাৰণে ইম্পৰ্টেণ্ট 52,500ৰ লেভেলটো। এতিয়া 52,500ৰ ওপৰত ট্ৰেড কৰি আছে নে তলত ট্ৰেড কৰি আছে, আচলতে আমি সেইটো কাইলৈ চালেহে গম পাম। যদি 52,500ৰ ওপৰত ছাষ্টেইন কৰি যায়, তেতিয়াহ'লে আমি আপছাইডৰ কাৰণে প্লেন কৰিব পাৰোঁ। আৰু কেনেবাকৈ যদি 52,500ৰ তলত ট্ৰেড কৰি পেলাই ই 52,200ৰ যদি লেভেলটো ভাঙি দিয়ে, ভাঙি পেলাই ছাষ্টেইন হয়, তেতিয়াহ'লে আমি ডাউন ছাইডৰ কাৰণে আমি প্লেনিং কৰিব পাৰিম। বাকী ভালকৈ ট্ৰেড কৰিব। আৰু আমি 2-4টা ভিডিঅ' আৰু বনাই আছোঁ, আপলোড কৰিম ট্ৰেডিঙৰ বিষয়ে, বিশেষকৈ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে। যিমানখিনি যাৰ লগত পাতিছোঁ আচলতে শ্বেয়াৰ মাৰ্কেটৰ ওপৰত সকলোৰে আচলতে ইমানখিনি নলেজ দেখা নাই। আছে, চবেই মোটামুটি জানে আজিকালি, কিন্তু হ'লেও আৰু অলপ ডিপলি আচলতে যদি মেকানিজিমটো শ্বেয়াৰ মাৰ্কেটৰ জনা হয়, তেতিয়াহ'লে বহুত ক্ষেত্ৰত মানে ধৰি লওক কি হয়, ডিচিশ্যন যিটো ল'ব লাগে আমি ট্ৰেডিঙৰ ক্ষেত্ৰত, সেইটো লোৱাত আচলতে সুবিধা হয়। সেইটো কাৰণে অতি সোনকালে আমি সেইকেইটা ভিডিঅ' আনিম। আপোনালোকে বাকী ছাপোৰ্ট কৰি থাকিব, আৰু কাইলৈ যাতে ভালকৈ ট্ৰেড কৰে সেইটো আশাৰে আজিৰ কাৰণে বিদায় মাগিছোঁ। ধন্যবাদ।